এইবাৰ আমাৰ ল'ৰাখিনি বিহু নামাৰে নেকি? একো খা খবৰ নাই যে। নাজানো আৰু দেই তাহাঁতি কি কৰি আছে। আগতে ইমান সময় তাহাঁতি বিহু ৰিহাৰ্চেল আৰম্ভই কৰি দিয়ে দেখোন। যোৱাবাৰ বিহু ফাংচন পাহৰিলি নেকি? ইমান ডাঙৰ কাজিয়া, এইবাৰ যে লোৱামুখা বিহু মাৰিব আশাই কম। কিন্তু কাজিয়াখন অকল ল'ৰা আৰু বুঢ়ামুখাৰ মাজতহে হৈছিল, ল'ৰাখিনিৰ মাজততো হোৱা নাই। তেন্তে সিহঁতে আকৌ কিয় বিহু নমৰাকৈ থাকিব? বিহু মাৰিলে ফাংচন পতাৰ কথাটো ওলাবই, আৰু তেতিয়া আকৌ কাজিয়া হ'ব। কিয়? কিয় মানে? কাজিয়াখন দিগন্ত আৰু বলিনৰ দেউতাকৰ লগতহে বেছিকৈ লাগিছিল। এতিয়া যে দিগন্ত আৰু বলিনক ঘৰৰ পৰা বিহু মাৰিবলৈ দিব আশাই নাই। সেইবাবে চাগে বিহু কথা আলোচনা হোৱা নাই, কাৰণ দিগন্ত আৰু বলিন নাথাকিলে ঢোল পেঁপা বাৰু কোনে বজাব? কিয়? মইনা দেখোন ঢোল পেঁপা বাঢ়ি সকলো বজাব জানে। জানিলে বুলিয়ে সি সকলো অকলে বজাব নেকি? ইছ, বৰ মৰম জাগিছে তালৈ। এনেই দেখোন দেখিবই নোৱাৰো, মুখামুখি হ'লেই কাজিয়া। তাকে কয়, লোকক দেখুৱাই কেতেৰাই মাতিবা ভিতৰি নাইবা বেথা। শুন পাহি, ৰচোন ৰ। কি হ'ল ক? তোৰ লগত আজি আছে মোৰ ডাঙৰ কথা, নুশুনিলে কিন্তু লাগিব লেঠা। তোৰ ডাঙৰ কথা কি মই জানো ভালদৰে, চুপতি মাৰিবলৈ নাহিবি, কৈ দিলো হ'লে। হে হৰি, কাক দেখিলি পুৱাই, এইটো লগত এতিয়া থাক কথা চুবাই। কথা চুবাই থাকিবলৈ সময় নাই মোৰ। কি কথা আছে সোনকালে ক তোৰ। আই, দেখিছনে বাৰু তাইও কেনেকৈ তাৰ লগত মিলাই আছে সুৰ? ঐ, যি ক'বলগীয়া আছে সোনকালে ক, নহ'লে একে পাত চৰতে টাকৰি ঘূৰা দি ঘূৰাই পঠিয়াম তোক। আই, এই পাতৰ কথা শুন। হ'ব দে, আচল কথাটো শুন। এইবাৰ বিহুত তহঁতৰ লগত নাচিবলৈ টাউনৰ পৰা 2জনী ছোৱালী আহিব। কি? দেখাই শুনাই নাচে গানে একোতে পেলাব নোৱাৰি বোলে। টাউনৰ ছোৱালী আকৌ আমাৰ লগত কিয় বিহু মাৰিবলৈ আহিব? সেইটো তই মইনাক সুধিবি, মই যিটো জানো ক'লো আৰু তোক। কিন্তু বিহুৰ কোনো উমঘামেই নাই। আমি আকৌ ভাবিছিলোঁ এবাৰ বিহু নহয় বুলিহে। বিহু আকৌ কিয় নহ'ব? এইবাৰ বিহু ভালকৈ পকিবহে। শুনিছোঁ অহা দেওবাৰৰ পৰা ৰিহাৰ্চেল আৰম্ভ হ'ব। গাঁৱৰ ঢুলীয়া, চহৰৰ নাচনী, জাকতে জিলিকিব এইবাৰ ৰঙালী। তোৰ মূৰাটো কি ফাল্টু কথা ক'বলৈ আহিছ? চহৰৰ নাচনী আনিবলৈ আমি কি মৰি গ'লো নি? মোক কিয় বকিছ? মই অনা নাই নহয়, যিয়ে আনিছে তাহাঁতক সোধগৈ। কোনে আনিছে? মইনা আৰু বলিনে। হয় নেকি? ময়ো চাই ল'ম তাহাঁতি চহৰৰ ছোৱালী আনি কেনেকৈ বিহু মাৰিবলৈ আহে। তই ক'ত যাৱ? অকণমান ৰ'ব নোৱাৰ নেকি? চুপতি নামাৰি বিহাতে। এইখন হাত মই এৰিবলৈ ধৰা নাই নহয়। তেনেহ'লে কি কাৰণে ধৰিছ? একেবাৰে নিজৰ কৰিবলৈ ধৰিছোঁ। আই ঐ দেহি, কথা শুন তাৰ। প্ৰথমে নিজৰ মুখখন আইনাত চাই আহিবিগৈ। কিয়? আইনাত মুখ চালে তই মোৰ নিজৰ হৈ যাবি নেকি? হেই এইটো চাৱেৰ, মোক নিজৰ কৰিবলৈ তোৰ এপাৰি দাঁত গজিব লাগিব। আঁতৰ। ঐ, যা যা। এইবাৰ যেতিয়া বহাগত বেলেগ এজনী আনি ঘৰ সোমামি, তেতিয়া আকৌ দুখত নেগাবি। ঐ হাতী হেৰুৱালো লিগিৰি বনতে, ঐ ঘোঁৰা হেৰুৱালো ৰণত, পাই হেৰুৱালো তোকে ধনছে নাই। এনেকুৱা যৌৱনৰ কালত। ঐ, তই ল'ৰা নে ছোৱালী? কি হ'ল? কি ফাল্টু কথা কৈছ? ফাল্টু কথা নহয়। তই যদি ল'ৰাৰ নিচিনাকে কামবোৰ নকৰ কিয়? কি কৰিব লাগে? চা, তই যে সোণপাহীক ভাল পাৱ সেইটো কথা তোৰ বাহিৰে সকলোৱে জানে, আনকি সোণপাহীও জানে। কিন্তু সেই কথাটো সোণপাহীক তই কেতিয়া কবি সেইটো কোনেও নাজানে। এনেকে থাকিলে কিন্তু সোণপাহী যে আন কাৰোবাৰ হ'ব সেইটো কিন্তু খাটাং। তই ক'লে কি তাই আন কাৰোবাৰ হ'ব নেকি? সোণপাহী মোৰ আৰু মোৰে হৈ থাকিব। মোৰ আগত সোণপাহী মোৰ হৈয়ে থাকিব। এইবোৰ কৈ লাভ নাই। এইবাৰ বহাগতে যদি মনৰ কথাবোৰ কৈ নিদিয় পিছত কিন্তু পস্তাবি। সদায় ক'ম বুলি ভাবোঁ, কিন্তু কিয় জানো তাইক লগ পালে সেইবোৰ কথা নোলায়। কিবা কথাত লাগি শেষত কাজিয়াহে হয়গে। বুজিলোঁ। আনৰ আকৌ প্ৰেমৰ মাজত কাজিয়া, আমাৰ আকৌ কাজিয়াৰ মাজত প্ৰেম। পিছে কাইলৈ ডাঙৰ কাজিয়া এখনৰ বাবে সাজু হৈ থাক। জুই কোৱা পিছে ময়ে লগাই থৈ আহিছোঁ। তোক দেখাৰ লগে লগে দপ দপকে জ্বলি উঠিব। কি কৈ আহিলি তই? তই আৰু বলিনে চহৰৰ নাচনী লৈ আহিবি বুলি কৈ থৈ আহিলোঁ। কি ক'লে তাই? কি ক'ব আৰু, গোটেইজনী জ্বলি পকি উঠিছে। মোৰ নামটোনো তই কিয় ল'লি? এনেও কথা ক'বই নোৱাৰি, এতিয়া হ'ল আৰু। মই তোৰ নাম লওঁ বুলিয়েই ল'লোঁ। মই বোলো কি কৰে চাওঁ। কথাটো শুনি তাইৰ মুখখন কিন্তু চাবলগীয়া হৈছিল। সেইফালৰ যে জুইকুৰা ভালদৰে জ্বলি আছে মই গম পাই গ'লোঁ। টাউনৰ নাচনীৰ কথা শুনি লোহাডাল গৰম হৈ আছে। এই চেগতে তই হাতুৰিটো ভালদৰে মাৰি দিলেই হ'ল। ঠিকেই কৈছ, এইটোৱে ধুনীয়া সুবিধা। তাই কেনেকুৱা জ্বলাম যে তাই যদি মোক সঁচাকৈ ভাল পায় মই কোৱা আগত তাই নিজে কৈ দিব লাগিব। বঢ়িয়া, এইটোহে মতা লোৱাৰ কথা। এইবাৰ কিন্তু পিছ হুকি নাহিবি, কিবা এটা হেষ্ট নেষ্ট কৰিহে আহিবি। ব'ল যাওঁ, ব'ল। বৈ বৈ বৈ।
ৰূপালী শুনচোন ঐ কেলেনো ইমান খং কৰি থাক ৰূপালী তোৰ হৈছেনো কি বাৰু কিয় এনেকুৱাখন কৰিছ বাৰু একো হোৱা নাই মই পাগল যে সেইকাৰণে মোক খং উঠিছে সেয়া তই যদি কথাকে খুলি নক মইতো কেনেকে গম পাম তোৰনো কি হৈছে ক'লো নহয় একো হোৱা নাই বুলি যাই ইয়াৰ পৰা মোৰ মূৰটো খাই নাথাকিবি ৰূপালী কি হ'ল কচোন মই হ'লে একো বুজিব পৰা নাই ক'ত বুজি পাবি চহৰ বতাহ লাগিছে নহয় তোৰ গাত যা উৰি ফুৰ গৈ মোৰ লগত লাগি নাথাকিবি আই আমাৰ মাজত আকৌ চহৰৰ বতাহজাক ক'ৰ পৰা সোমাল চা বেছি নজনা ভাও নধৰিবি ঠেং ভৰি ভাঙি পেলাই থৈ দিম তেতিয়া বুঢ়ী মাকজনীৰ লগত নাচিবি ভালকে তই থাকোঁতে মই আকৌ ক'ৰ বুঢ়ী মাৰ লগত বিহু মাৰিবলৈ যাম চা এইবোৰ নাটক মোৰ লগত নকৰিবি বেলেগৰ লগত কৰিবি চহৰৰ পৰা যে নতুন দুজনীমান আনিছ কাৰ লগত বিহু মাৰিব হা বাপেৰৰ লগত ঐ পিতাইক ধৰি কথা নকবি কথা বেয়া হৈ যাব কমে 100 বাৰ কম কি কৰিবি ঐ চুপ বৰ বেয়া কথা হ'ল মানে চবে মইনাটোৰ কাৰণে হৈছে ৰূপালী শুন না শুনচোন ৰূপালী ৰচোন ল'ৰাবোৰ চব একে চব ছোৱালী পাগল বিহু নাচিবলৈ তাহাঁতক চহৰৰ ছোৱালীহে দৰকাৰ হৈছে গাঁৱৰ ছোৱালীবোৰ চব এলাগী হৈ ৰ'ল এতিয়া এই মইনাটো পাগলে হ'ল নেকি ঠিক নাই বিহু মাৰিবলৈ তাক চহৰৰ ছোৱালীহে দৰকাৰ হৈছে মজা উলিয়াই দিম তাক মই কি বুলি ভাবিছে সি মোক সি উল্টা পুল্টা কাম কৰিব আৰু মই মনে মনে বহি থাকিম বিহু পকাই দিম এবাৰ চহৰৰ ছোৱালীয়ে মেখেলা দাঙি দৌৰিব লাগিব ৰচোন তই মোক এটা কথা কচোন কি তোৰ আচলতে খং কিয় উঠিছে মানে টাউনৰ নাচনী অনাৰ বাবে নে টাউনৰ নাচনী মইনাই অনাৰ বাবে দুইটাৰ কাৰণে মইনাই কাক মাতে কাক নচুৱাই তোৰনো ইমান কিয় গাত লাগিছেনো মোৰ আকৌ কিয় গাত লাগিব গাত নাই লগা যদি অথনিৰ পৰা তাকে গালি পাৰি আছ দেখোন তালৈ যদি ইমান মনে আছে মনৰ কথাবোৰ কৈ দে নহ'লে কোনোবা টাউনৰ নাচনীয়ে তাৰ মন কাঢ়ি নিলে গোটেই জীৱন কানি কানি মৰিব লাগিব বুজিছ তই ঠিকেই কৈছ মই তাক হেৰুৱাব নিবিচাৰোঁ কিন্তু ছোৱালীজনী হৈ মই তাক নিজে কেনেকৈ কওঁ বাৰু কচোন সি নিজে ক'ব নোৱাৰে নেকি সি কেনেকৈ ক'ব তই জানো তাক কথা ক'বলৈ সুবিধা দিছ যেতিয়াই লগ হওক কুকুৰ মেকুৰীৰ দৰে কাজিয়া কৰ সি কিবা এটা ক'ব বিচাৰিলেও তই যিহে দম দিয় সি বেচাই কি সাহসত ক'ব তই কচোন কিন্তু সি নক'লে মই কেনেকৈ জানিম সি যে মোক ভাল পায় ফটোৱা কথা নকবি সি যে তোক ভাল পায় আমি সকলোৱে বুজি পাওঁ অকল তইহে বুজি নাপাওঁ কথা ক'বলৈ আহিছে সি যদি মোক ভালেই পায় তেতিয়াহ'লে কিয় টাউনৰ নাচনীৰ কাৰণে পগলা হৈ আছে টাউনৰ নাচনী সি অনা নাই নহয় তেতিয়াহ'লে কোনে আনিছেনো মই খবৰ ল'লোঁ এয়া দিগন্তৰহে কাম দিগন্তৰ পৰিয়ালৰ ছোৱালী হেনো তেতিয়াহ'লে মই নাই কিয় মানা কৰা নাই টাউনৰ বান্দৰীকেইজনী আহিব যে সেইকাৰণে গোটেই মুখে পাগল হৈ আছে পগলা মানে ক'ব নোৱাৰা হৈ আছে গোটেই গাল কালি এটা ক'বলৈহে পালোঁ মোলৈ হাতে উঠাই আহিলে কি মোলৈ সদঙা মছলা পাবহি বছৰেকৰ বিহুটোক কান্দিব লাগিব টাউনৰ বিহু ভালকৈ লগাই দিম গম পাবহি ঐ ৰূপালী বলিনে যদি তো কেনেকুৱা কৰিছে মইনা চাগে আৰু একোপ চৰা হ'ব কিয় মানে মই জানো এইবোৰ সি মোক জ্বলাবলৈকে কৰিছে এতিয়া চব জনা হৈ পৰিলি মই চাগে তাক একো ক'বই নোৱাৰিম গোটেইটো চাগে জাঙুৰ খাই উঠিব তেতিয়াহ'লে তই তাক ভালকৈ শুনাই দিবি তোৰ ওচৰত এনেও সি ভিজা মেকুৰী হৈ পৰিব বেচেৰাটো একো বেচেৰা নহয় সি মস্ত বদমাছ তই কেনেকৈ জানিলি তোৰ লগত কিবা বদমাছ কৰা নাইতো সেই এজনী কিনো কথাবোৰ ক লাজ চোৱা তাই এনেকৈ লাজ কৰি থাকিলে কাম নহ'ব যেতিয়া টাউনৰ নাচনী মন কাঢ়ি নিব তেতিয়া ইনাই বিনাই গাব লাগিব তোমালৈ মৰম মোৰ যিমান হৈছে নাই আনলৈ সিমানো নাই আশা কৰাই নিৰাশা কৰিলা ঐ তোমাৰ সমানৰো কি নাই এইবোৰ বাৰু ইমান খেলি মেলি কিয় কৰি থাকিব লাগে খেলি মেলি দেখোন যোৱা বছৰে হ'ল ইমান ডাঙৰ কাজিয়া হৈ গ'ল নেদেখিলি নেকি সেইটো কাৰণে এবাৰ ডেকাখিনি অকলে বিহু পাতিব আৰু কমিটিত বুঢ়া মানুহ এজনো যোগদান নাথাকে আৰু আমাৰ ডেকাখিনিও সেইকাৰণে গাঁৱৰ হুঁচৰি দলত যোগ নিদিয়ে এইবোৰ জানো ভাল কথা হৈছে যোৱা বছৰে কিবা লাগিলি এইবছৰ সকলোবোৰ পাহৰি নতুনকৈ বিহুখন আৰম্ভ কৰিব লাগেনে আগৰ কথাবোৰ খুচৰি গাঁওখন দুফাল কৰিব লাগে সেই কথাখিনিকে মইনাই বুঢ়াসকলক বুজাবলৈ বহুত চেষ্টা কৰিলে কিন্তু কোনেও বুজি নোপোৱাতহে এইটো সিদ্ধান্ত ল'বলগীয়া হ'ল তহঁতি বিহু পাতিছ পাত সেইবুলি টাউনৰ ছোৱালী কেলৈ আনিব লাগে গাঁৱৰ ছোৱালীবোৰ মৰি গ'ল নেকি সেইটো কথা নহয় সিহঁতি আমাৰ লগত বিহু মাৰিলে আমিও টাউনত বিহু মাৰিব পাৰিম আৰু টাউনত বিহু মাৰিলে পইচা কেইটামান বেছিকৈ পাম ফাংচন ভালকৈ পাতিব পাৰিম কিন্তু গাঁৱৰ ছোৱালীবোৰে কথাবোৰ ভাল পোৱা নাই নহয় বেয়া পোৱাসকলে বিহু নেমাৰিলেই হ'ল কিন্তু আমি সিদ্ধান্ত সলাবলৈ নাই
হয় নেকি তেতিয়াহ'লে মোৰ নামটো প্ৰথমতে কাটিবি বেয়া পোৱাসকলৰ ভিতৰত ময়ে প্ৰথমতে আছো আৰে তই তেনেকুৱা নকৰিবিচোন অলপতো বুজি পা ফাংচন এখন পাতিবলৈ বহুত পইচা প্ৰয়োজন এইবোৰ তহঁতে বুজি নাপাবি চব বুজি পাইছো তহঁতৰ চব বাহানা চহৰ নাচনি নচাবলৈ তহঁত গোটেই মুখত পগলা হৈ আছ হেৰো এজনী মোৰ পেহী ছোৱালী এজনী মাহী ছোৱালী সিহঁতি বিহু মাৰিম বুলি আগবাঢ়ি আহিলতহে মই মইনাৰ লগত কথাটো আলোচনা কৰিলোঁ তহঁতিবোৰ বৰ কিবা দেই একদম অদৰকাৰী কথাবোৰ লাগি থাক এতিয়া আমি অদৰকাৰীহে হ'লো দৰকাৰীবোৰ গোটাই লৈছ নহয় যা আকৌ এতিয়া মাহী পেহী ছোৱালীৰ লগত বিহু মাৰি থাকগৈ আমাক কিন্তু নিবিচাৰিবি ঐ ছোৱালী ঐ ৰচোন বৰ কিবা দেই ঐ মৰমী ৰচোন এহেঁতি খোবা বৰ কিবা দেই অকল নিজৰটোহে বুজি পায় আনৰ বুজিবলৈ অকণমানো চেষ্টাই নকৰে মগজটো নিদিলেই চাগে সিহঁতক দকে বুজিবলৈ অকল নিজৰ চেহেৰাটোহে সজাব জানে এনেই নকয় নহয় ছোৱালী মূৰটো আঁঠুত থাকে বুলি কি হ'ল আমাক ভগৱানে মগজু নিদিলে আমাৰ মগজু কি আঁঠুত থাকে নহয় নহয় মানে কি নহয় মানে আমি অকল কি চেহেৰাটোহে সজাব জানো আৰু একো নাজানো নহয় তই কথাটো বুজি পোৱা নাই চুপ কথা নকবি তহঁত ল'ৰাবোৰ আমাতকৈ বেছি মূৰ্খ সেইকাৰণে আমি মগজুত বেছি জোৰ দিব নালাগে কিন্তু চেহেৰাটো সজাবই লাগিব কাৰণ তহঁতি বুৰ্বকহে অন্ধ নহয় নহয় যথাচত মা নাই প্ৰমিলা খুৰী ঘৰলৈ গৈছে কি ক'বলৈ আছে মোকেই ক তোকে ক'বলৈ আহিছোঁ অহা দেওবাৰৰ পৰা বিহু ৰিহাৰ্চেল হ'ব যাবি মই গৈ কি কৰিম কিয় তই ঢোল বজাবি আৰু মই মেখেলা চাদৰ পিন্ধি নাচিম আকৌ কথা সুধিছে চা মই গৈ কি কৰিম তই নাছিলে সেই চহৰৰ পৰা নতুনিকেইজনী কি কৰিব তোক চাই চাই হাততালি মাৰিব কিয় হাততালি মাৰিব তাহাঁতেও নাচিব আকৌ তেতিয়াহ'লে মোৰ ওচৰলৈ কিয় আহিছ নাচি থাক তাহাঁতৰ লগতে কিয় তাহাঁতৰ লগত তোৰ নাচাত কি আপত্তি আছে লিডততো তই নাচিব লাগিব সিহঁতে তোক ফ'ল' কৰিহে নাচিব আছে অকল মোৰে নহয় গাঁৱৰ সকলো ছোৱালীৰ আপত্তি আছে কোনো দৰকাৰ নাই তাহাঁতি মোক ফ'ল' কৰি নাচিবলৈ তাহাঁতকে লৈ বিহু মাৰি থাক আমাক নিবিচাৰিবি তহঁত ছোৱালীবোৰে কথাবোৰ নুবুজো আমাৰ বুজিবলৈ দৰকাৰো নাই তহঁতে ভালকে কথাবোৰ বুজি ল টাউনৰ ছোৱালী আনিলে আমি এজনীও বিহুলৈ নাযাওঁ ঠিক আছে নাচিলে নানাচিবি তহঁতে কি ভাবিছ তহঁত নহ'লে আমি বিহু মাৰিব নোৱাৰিম দুজনী ছোৱালী আনিব পাৰিছোঁ যেতিয়া আৰু 4জনী ছোৱালী লৈ আহিম তোতকৈ ভাল নচা এজনী লিডত নাচিবলৈ লৈ আহিম চাই থাক ঠিক আছে 4জনী কি 10জনী আন মোৰ কি আহে যায় দেখিম নহয় টাউনৰ ছোৱালী কিমান ভালকে নাচিব জানে টাউনৰ ছোৱালীৰ কথা তেনেকৈ নকবি দেই আজিকালি গাঁৱৰ ছোৱালীতকৈ টাউনৰ ছোৱালীহে বেছি ভালকৈ নাচে তেতিয়াহ'লে দুজনীমান তোৰ ডিঙিটো আঁৰি ল'বি তোৰ সুবিধা হ'ব কি সুবিধা হোৱাৰ কথা ক'লি অৱশ্যে বিহু কেইদিন এজনী পতাই ল'লে কিছু কিছু ক্ষেত্ৰত সুবিধা নোহোৱা নহয় তই বা কোনটো সুবিধাৰ কথা ক'লি মোৰটো যা ইয়াৰ পৰা কাক ডিঙিত ওলমাই কি সুবিধা লৈ থাকগৈ মোৰ মোৰটো খাই থাকিবি ঐ তই ভিতৰত জুত কিবা দি থৈ আহিছিল নেকি তোক কিয় লাগে চাহ তামোল কিবা খুৱাম বুলি মোৰ পৰা আশা নকৰাই ভাল তই যা ইয়াৰ পৰা তই বনাব নাজানো বুলি মই জানোৱেই সেইকাৰণে আশাও নকৰোঁ কিন্তু কিবা পুৰা পুৰা গোন্ধ এটা পাইছোঁ তই পোৱা নাই চাই আহিছোন যা ভিতৰত কিবা জ্বলি পুৰি শেষ হৈ গ'ল চাগে হা কি জ্বলিলে তোক মই একদম কথাটো অলপ বেয়া হ'ল নেকি বাৰু কোনটো কথা আমি যে টাউনৰ পৰা ছোৱালী অনা সেই কথাটো ভাল বেয়া লগত কি কথা আছে যোনটো কাম কৰিলে আমাৰ লাভ হ'ব তাত ইমান আপত্তি কিহৰ আপত্তি থাকিলে শুনিব লাগিব মানিব লাগিব দাবী সকলো কথাতে যদি লাভ লোকচানৰ কথা ভাব বিপদত পৰিম আমি লাভ লোকচানৰ কথা ভাবিব লাগিব সকলো টকাৰে খেল আৰে বাপতি সাহন বিহুতি পাতোতেও ৰাইজৰ যিহে মেল মিটিং হৈ থাকিব সেইবোৰ ৰাইজৰ কাম আমি কেনেকৈ বিহু পাতিম সেইটোহে আমাৰ কাম ভবাৰ দৰে যদি কামবোৰ হয় ৰাইজে আমাক হলাগিব আৰু কাৰোবাৰ কিবা আপত্তি থাকিলে সকলোবোৰ পাহৰি যাব ৰচোন ৰ চা আগতে আমি বিহু মাৰোঁ প্ৰতিযোগিতাসমূহতো অংশগ্ৰহণ কৰোঁ আৰু লগতে গাঁৱৰ হুঁচৰি যোৱাটো সময় দিওঁ সেইকাৰণে ফাংচনৰ কাৰণে আমাৰ বিহুৰ পইচা থাকেই আৰু গাঁৱৰ ৰাইজেও সহায় কৰে কিন্তু এইবাৰ গাঁৱৰ ৰাইজে আমাক এটকাও নিদিয়ে গতিকে যি কৰিব লাগিব আমি নিজেই কৰিব লাগিব সেইকাৰণে কথাবোৰ অলপ ভালদৰে চিন্তা কৰি চা কিন্তু ছোৱালীবোৰে যে আপত্তি কৰিছে তাহাঁতৰ কথাত ইমান গুৰুত্ব দিলে বিহু পাতিব নোৱাৰ দুই এজনীয়ে প্ৰথমতে আপত্তি কৰিবই কৰক পাছত চাবি চব ফুৰফুৰীয়া কাটিছে সেইটো হয় মইতো মৰমীক কৈ থৈ আহিছোঁ যাৰ আপত্তি আছে নাহিলেই হ'ল পিছে তাই কি ক'লে তাইও আপত্তি আছে বুলিয়ে কৈছে কওক যি কয় বিহু নমৰাকৈ এনেও থাকিব নোৱাৰে
যেতিয়া চব আহিব ইনেও দৌৰি আহিব তহঁতি কথাবোৰ যিমান সহজ বুলি ভাবিছ সিমান সহজ নহয় যদি গাঁৱৰ এজনীও ছোৱালীয়ে বিহু নেমাৰে তেতিয়া কি হ'ব সেইটো কথা ময়ো নভবা নহয় তেনেকৈ হ'লে দেখোন এবাৰ আমাৰ বিহুৱে নহ'ব এটা কাম কৰ নহ'লে টাউনৰ পৰা অহা ছোৱালীকেইজনীক কেঞ্চেল কৰি দে আমাৰ গাঁৱৰ সোণপাহী ৰূপালীহঁতে বহুত ধুনীয়া নাচে সেইটো কেনেকৈ হ'ব এবাৰ সকলোখিনি কথা হৈ যোৱাৰ পাছত এতিয়া কেনেকৈ কেঞ্চেল কৰিবি তাতে সম্পৰ্কীয় ছোৱালী বৰ বেয়া কথা হ'ব নহয় কেঞ্চেল কিন্তু কোনো কাৰণতে কৰিব নোৱাৰ দেই তেতিয়াহ'লে এবাৰ বিহু কেঞ্চেল হ'ব যেনে পাইছোঁ কি ফাল্টু কথা ক'বলৈ আহিছ বিহু কেলে কেঞ্চেল হ'ব এই ৰচোন কথাবোৰ অলপ ভালকৈ আলোচনা কৰ আলোচনা কৰিবলৈ কিটো আছে দেওবাৰে ৰিহাৰ্চল দিছোঁৱে গাঁৱৰ সকলো ছোৱালীকে খবৰটো দি দিব লাগে দেওবাৰেই ফাইনেল হৈ যাব কোন কোন আহিব আৰু কোন কোন নাহে ঠিক আছে তেতিয়াহ'লে সেইটোকে কৰা হওক লাটু তেতিয়াহ'লে তই চবকে খবৰটো দি দিবি খালি সোণপাহীহঁতৰ ফালে যাব নালাগে সেইফালে মই যাম যা ইনেও জুই জ্বলিয়ে আছে বেলেগে খবৰ দিবলৈ গ'লে বম ফুটিবলৈও আছে তৌ কিন্তু সাৱধান মইনা সেইফালে কি ৰূপ লাই ঠিক নাই ঠিকেই তোৰেনো ঘৰলৈ চাইকেল মাৰি গৈছিলো আকাশে উৰিলে ধূলি মুকে যোৱা দেখি তোৰেনো বাপেৰে সাজিলে বন্ধু এতিয়া ক কিয় ইমান চবকে লৰালৰিকৈ মাতি আনিছিলি শুন তহঁতিতো গম পাৱেই যে অহা দেওবাৰৰ পৰা আমাৰ ৰিহাৰ্চেল হ'ব পাওঁ টাউনৰ পৰা যে নাচনী দুজনী আহিব সেইটোও চাগে গম পাৱ পাওঁ এতিয়া পিছে তহঁতি কি কৰিম ভাবিছ কি কৰিম বুলি ভাবিছ মানে দেওবাৰ পৰা ৰিহাৰ্চল যাম তয়ে যাবি আমি নাযাওঁ তহঁত নগ'লে মই অকলে কিয় যাম তহঁতি কিয় নাযাওঁনো তইনো কোনখন পৃথিৱীত আছ টাউনৰ বান্দৰীকেইজনী যে আহিব তই কি তাহাঁতৰ লগত বিহু মাৰিবলৈ যাবি ল'ৰাবাৰ মাতিছে যেতিয়া আমিনো আপত্তি কৰি কিডাল কৰিম যি কৰিম চব আমিয়েই কৰিম তাহাঁতৰ মতে চলিলে নহ'ব নহয় শুন আমি দেওবাৰে কোনো এজনী ছোৱালী ৰিহাৰ্চেল নাযাওঁ যেতিয়ালৈকে টাউনৰ নাচনী কেঞ্চেল নকৰে তেতিয়ালৈকে ৰিহাৰ্চেল নাযাওঁ চাওঁচোন আমাৰ অবিহনে তাহাঁতি কেনেকৈ বিহু মাৰি দেখুৱাই একদম ঠিক কথা কৈছ এতিয়া শুন তই মোৰ কথাবোৰ ভালদৰে শুনিবি নে মই যাওঁ কি শুনিব লাগে ক শুনিয়ে আছোঁ তহঁত গোটেই ছোৱালীবোৰে এইবোৰ কি নাটক কৰি আছ হা কি নাটক কৰা দেখিলি চা বিহুলৈ আৰু কেইদিন আছে এনেকৈ থেপেচ ধৰি থাকিলে বিহু ৰিহাৰ্চেল কেনেকৈ হ'ব কচোন কিয় তহঁতে বিহু ৰিহাৰ্চেল নকৰ কিয় আমি কি মানা কৰিছোঁ নেকি হেৰৌ তহঁত নাহিলে আমি কেনেকৈ ৰিহাৰ্চেল কৰিম কিয় আমি কিয় যাব লাগে তই দেখোন এখন মুখেৰে কৈছিলি আমি নহ'লেও বিহু মাৰিব পাৰিম বুলি কি হ'ল টাউনৰ পাখৰিকেইজনী নাহো বুলি ক'লে নেকি নে তাহাঁতৰ কঁকালে নভঙা হ'ল তও মানে কথাবোৰ বৰ ধৰি থাকোঁ মই ধেমালিকৈ কোৱা কথাবোৰ তই মানে চবকে কৈ দিলি ধেমালি ধেমালি এইবোৰ কি তই ধেমালি বুলি ভাবিছ এইবোৰ মানে কোনবোৰৰ কথা কৈছ তই কি নজনাৰ ভাও ধৰিছ তোৰ সেই লিডত মোতকৈ ভাল নচাজনীৰ কি হ'ল কলৈ গ'ল এতিয়া কিয় মোক বিচাৰিছ তই নাছিলে দেখোন মোৰ ঢোলত চাপৰে নুফুটে হয় নেকি তেতিয়াহ'লে টাউনৰ নাচনী বিচাৰি কিয় ইমান পাগল হৈছিলি ক'তনো পাগল হ'লো দিগন্তই কোৱাৰ কাৰণেহে ময়ো হ'ব বুলি ক'লো আৰু তই দেখোন জানই ছোৱালী দুজনী দিগন্তৰ সম্পৰ্কীয় ছোৱালী কথা ক'বলৈ আহিছ এতিয়া অকৰা অজলটো হৈ দেখুৱাব নালাগে তোক কি মই নাজানো বুলি ভাবিছ জান নেকি কি জান কচোন কি ক'ব লাগে মোৰ কথা কি জানা ক একো নাজানো যা এতিয়া দেখোন কৈছিলি চব জানো বুলি চাই আছো ফটোৱামি নকৰ কৈ দিছোঁ হ'লে এনেই মূৰটো গৰম হৈ আছে আৰু গৰম কৰি নাথাক ঠিক আছে নকৰোঁ কিন্তু প্ৰথমে ক তোৰ মূৰটো কিয় গৰম হৈ আছে
চা ল'ৰা তই কিন্তু মোৰ বৰ মাৰ খাবি নিজে মূৰটো গৰম কৰিলি এতিয়া আকৌ সুধিবলৈ আহিছ কিয় গৰম হ'ল বুলি তোৰ মূৰটো গৰম হোৱাৰ কাৰণ দিগন্তহে মই কি কৰিলোঁ যি কৈছে দিগন্তহে কৰিছে তই তাকহে গালি পাৰিব লাগে মোক কিয় গালি পাৰি আছ মই বুজা নাই দেই নুবুজিবি ক'ত বুজিবি তই কেঁচুৱা যে আৰু দিগন্তক গালি পাৰিবলৈ দিগন্তই মোক কোৱা নাছিল নহয় মোতকে ভাল নাচনীজনী টাউনৰ পৰা আনিম বুলি তইহে কৈছিলি কৈছিলোঁ কিয় কৈছিলি তোক জ্বলাবলে মোক এনেকৈ জ্বলাই তই কি পাৱ কচোন তাৰমানে তই জ্বলিছিলি মনৰ মানুহটোৱে আঞ্চলিক ভাল বুলি ক'লে কোন ছোৱালী নজ্বলাকে থাকিব কি ক'লি তই আকৌ বাৰ ক এইষাৰ শুনিবলৈকে কিমান দিনৰ পৰা বাট চাই আছিলোঁ কলিজাখন একেবাৰে হাত পৰি গৈছে ঐ আকৌ বাৰ ক না কচোন প্লিজ হে এডাল নকওঁ যা তই লাজ কৰিছ তোলে আকৌ মই কেলে লাজ কৰিম নাই কৰা যদি মোৰ চকুলে চাই কি কৈছিলি আকৌ বাৰ কচোন নকওঁ যা তই বহুত বদমাছ চব জানিও নজনাৰ ভাও ধৰি তই মোক জ্বলাই থাক নামাতো যা তোক যা আজিৰ পৰা নজ্বলা আৰু দে পিছে এটা কথা লাজ কৰিলে কিন্তু তোক বৰ ধুনীয়া দেখি ঐ কিনো চাৱনীৰে চালি মোক লাহৰি ঐ দেহা মন কৰে ৰাইজাই যায় চালো মই ভটিয়াই চালো মই তোৰে মান শুৱনি নাই ধনচিৰি পাৰে হৈ ঢপলিয়াই আহিলো জিৰালো কলিয়া বৰত তোমাকে নেপাই ঘৰ বাৰী এৰিলো তোমাকহে নাপালো ঘৰত কি হ'ল হে ৰমেন গছৰ তলত বহি অকলে অকলে বিহু গাই আছ যে বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি আচলৰ ধৰ এইবাৰ বিহুতিত লাগিল কিনো কেনা কলৈ যাওঁ কি কৰো মন ঠিকেই কৈছ তই এইবাৰ জানো কি কেনা লাগিলে বিহুখন নহ'বগে যেনে পাইছোঁ হেৰ' এই গাঁৱৰ ছোৱালীকেইজনীত মনত কষ্ট দি বিহু পাতিবলৈ ওলোৱাটোৱেই ভুল অত বছৰে এহেঁতি নাচি আহিছে এহেঁতক এলাগি কৰিব নালাগে নহয় তাহাঁতৰ লগত লাগি মোৰ তগৰজনীও এইকেইদিন নমতা হ'ল নামাতিবতোন অকল তগৰেই নহয় ৰূপালী মৰমীহঁতেও কাকো ভালকৈ নমতা হ'ল সোণপাহীয়েতো সেইদিনা মইনাক ভালকৈ সেকা দিলে মজা হৈছে কিন্তু এনেকে থাকিলে বিহুখন হ'বগেনে বাৰু তাকেতো কিবা এটা কৰিব লাগিছিলে তই মইনো কিডাল কৰিব পাৰো যি কৰিব দিগন্ত মইনা আৰু বলিনেহে কৰিব তেতিয়াহ'লে বৈ আমি সিহঁতৰ লগতে আলোচনা কৰোঁ সৌটো বলিন ইয়ালৈকে আহিছে ইয়াতে আলোচনা কৰিব তহঁতৰকেইটাক ইয়াতে পালে ভালেই হ'ল কথা কেইটামান আলোচনা কৰিবলগীয়া আছে আমিও এতিয়া তহঁতৰ ওচৰলৈকে যাবলৈ ওলাইছিলোঁ বিহু কথা আলোচনা কৰিবলৈ ময়ো বিহু কথা এটা আলোচনা কৰিবলৈ আহিছোঁ কি কথা কচোন চা ছোৱালীকেইজনীয়েতো টাউনৰ ছোৱালী অহাৰ কাৰণে বিহু নেমাৰোঁ বুলিয়ে কৈছে মোৰ ওচৰত ভাল আইডিয়া এটা আছে যদি সেইটো আইডিয়া সকলোৱে একমত হয় টাউনৰ ছোৱালী থাকক বা নাথাকক আমাৰ বিহুযোৰা বেষ্ট ওপৰত গুচি যাব সকলোৱে আমাক নিমন্ত্ৰণ কৰিব যদি নিমন্ত্ৰণ নকৰেও বহুত ডাঙৰ ডাঙৰ মানুহৰ ঘৰত গৈ বিহু মাৰিব পাৰিম আৰু পইচাও ইনকাম কৰিব পাৰিম হয় নেকি কি আইডিয়া কচোন ক মজা হ'ব মই কিন্তু ভাল শুনিছো বাকীবোৰে বেয়া পাব নালাগে ছোৱালীবোৰে এইটো কথাত ইমান আপত্তি নকৰিব যেন লাগিছে এটা কাম কৰ আজি সন্ধিয়া আলোচনা আছে বুলি সংঘলে সকলোকে মাতি দে আৰু ছোৱালী মুখাকো মাতি দিবি হ'ব মই বাৰু ছোৱালীবোৰক খবৰ দি দিম তই আৰু লাটুৱে ল'ৰাবোৰক খবৰ দি দিম এতিয়া যাওঁ বল ঐ খাইছ বগে যা
আহিলি যা যা সকলো গোট খালে যেতিয়া মিটিংখন আৰম্ভ কৰিব পাৰি হয় হয় আৰম্ভ কৰিব লাগে মইনা তই আৰম্ভ কৰি দে আজি আমি এটা বিশেষ আলোচনা কৰিবলৈহে লগ হৈছোঁ মিটিং নহয় কিন্তু এইবাৰ আমাৰ বিহুযোৰা বহুত খেলি মেলি হৈছে সেয়া সকলোৱে জানই গতিকে ফাইনেল সিদ্ধান্ত এটা ল'বৰ বাবেহে আমি লগ হৈছোঁ সকলোৱে নিজৰ নিজৰ মতামতবোৰ দাঙি ধৰিলেই হ'ল আৰু প্ৰথমে কিন্তু এটা কথা সিদ্ধান্ত কৰিব লাগে কি কথা এই টাউনৰ পৰা ছোৱালী অনাৰ কথাটো ঠিকেই এইটো কথা কি ফাইনেল কৰা হ'ল আমাক জনাব লাগে চহৰৰ পৰা যদি এজনীও ছোৱালী আহে আমি গাঁৱৰ এজনীও বিহু নামাৰো কৈ দিলোঁ হ'লে সেইটোকে ক'বলৈ ওলাইছোঁ তহঁতৰ যদি ইমান সমস্যা আছে তেন্তে চহৰৰ কোনো ছোৱালীয়ে আমি গাঁৱৰ বিহু নাৰাখোঁ সেইটো সিদ্ধান্ত ইতিমধ্যে হৈ গৈছে ৱা সেইটো সিদ্ধান্ত কেতিয়া হ'ল মই দেখোন গমেই নাপাওঁ এনেকৈ হ'লে নহ'ব দেই তই মনে মনে থাক এইবোৰ কথা বহলাই থাকিলে ভালৰ সলনি বেয়াহে হ'ব কিন্তু তহঁতি এনেকৈ সিদ্ধান্তবোৰ সলনি কৰি থাকিলে মই বিপদত পৰিম নহয় মাহী আৰু পেহীয়ে মুখে বেয়া পাব ঐ প্ৰথমে মৰমীৰ লগৰ সম্পৰ্কটো ভাল কৰি ল তাৰ পাছত মামা পেহী জেঠাইৰ কথা ভাবিবি চহৰৰ নাচনি বাৰু কেঞ্চেল এতিয়া কথা হ'ল আমি বিহুযোৰা আগতকৈ ভাল কৰিব লাগিব যাতে সকলোৱে আমাক নিমন্ত্ৰণ কৰে আৰু আমি আগতকৈ টকা কেইটামান বেছিকৈ পাওঁ তেতিয়াহে আমি ফাংচনটো ভালকৈ পাতিব পাৰিম এতিয়া কথা হ'ল বিহুযোৰা আমি আগতকৈ কেনেকৈ ভাল কৰিম তাৰ বিষয়ে আলোচনা কৰিব লাগে বলিনে বৰ ধুনীয়া কথা এটা কৈছে সকলোৱে শুনিলে মতামতটো আগবঢ়ালে ভাল হ'ব ঠিক আছে বলিনে কি কৰাৰ কথা ভাবিছে সকলোৱে এবাৰ শুনি লওক বলিন কচোন কি ভাবিছ চা বিহুটো সদায় আমি মাৰি আছোঁ এইবাৰ আমি বিহুটো ছিষ্টেমত মাৰিম বুলি ভাবিছোঁ তেতিয়া আমি গাঁৱৰ বাহিৰেও টাউনত বিহু মাৰিব পাৰিম কিন্তু কেনেকৈ অচিনাকি যিকোনো ঘৰত এনেকৈ বিহু মাৰিবলৈ গ'লে জানো ভাল হ'ব চা মই সেইটোকে ক'বলৈ ওলাইছোঁ আমি আমাৰ বিহুযোৰাক নাম এটা দি সেইটো নামেৰে চিঠি অলপ বনাব লাগিব চিঠি কিহৰ চিঠি আকৌ কৈ আছোঁ শুন চিঠিবোৰ আমি ধনী ধনী মানুহৰ ঘৰত গৈ আমি নিজে দি থৈ আহিম আৰু আমি সিহঁতক জনাই থৈ আহিম যে আমি সিহঁতৰ ঘৰত বিহু মাৰিবলৈ যাম আজিকালি বহুতেতো তেনেকুৱা কৰে তেনেকৈ চিঠি দি থৈ আহিলে আমাক নাহিবা বুলিও নক'ব আৰু দক্ষিণা কমকৈ দিবলৈও বেয়া পাব মজা আইডিয়া দেখোন এইটো কিন্তু এটা কথা নহয় বাহিৰত বিহু মাৰিবলৈ গ'লে গাড়ী এখন লাগিব লগতে ঢোল তাল পেঁপা এইখিনিতো খুব সুন্দৰ হ'ব লাগিবতো সকলোবোৰ সৰ্বাংগ সুন্দৰ হ'ব লাগিব নহ'লে ঢুলীয়া বাহিৰৰ পৰা মাতিম আকৌ বাহিৰৰ পৰা মানুহ অনাৰ কথা নাভাবিবিচোন আমাৰ মইনাৰ দৰে ঢুলীয়া এটা থাকোঁতে আকৌ বাহিৰৰ পৰা মানুহ অনাৰ কিয় প্ৰয়োজন একো নাই আনিব পাৰ নে কি ক মইনা আমাৰ এইবিলাকত আপত্তি নাই নহয় ছোৱালীবিলাকৰহে আপত্তি থাকে আমি ছোৱালী নহয়তো ঐ এনেকৈ ছোৱালীক কাট মাৰি কথা নকবি দেই কমেই কেলে নকম সঁচা কথা কলত গাত লাগিছে কি গাত লাগিছে হা কি গাত ৰচোন তহঁতে কি কুকুৰ মেকুৰ নিচিনাকৈ লাগি থাক হা আগতে কি কৈছে কথাবোৰ ভালকৈ শুনি লচোন বাৰু গাড়ী ঢুলীয়া পেঁপা এইবোৰ হৈ যাব আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এইবাৰ আমাৰ বিহুত এটা ধুনীয়া চাউণ্ড ছিষ্টেম লগত ৰাখিব লাগিব মজা হ'ব এইবাৰ বিহু মাৰিয়ে ভাল লাগিব নে কি ক মইনা মই কিন্তু কথাটো বৰ ভাল দেখা নাই বিহু হুঁচৰিত চাউণ্ড ছেট লৈ ফুৰিলে কথাটো ভাল হ'ব জানো কিয় বেয়া হ'ব ভালহে হ'ব আমাৰ বিহুযোৰা নাম হ'ব মানুহক আমি ডিমাণ্ড দিব পাৰিম চাওক গাড়ীৰ লগতে আমি চাউণ্ড ছিষ্টেম লৈ যাম গতিকে আমাক 10,000 তলত দক্ষিণা নিদিব নহ'লে আমাৰ লছ হ'ব আই এইষাৰ আকৌ কি কথা ক'লি দক্ষিণা জানো এনেকৈ ডিমাণ্ড কৰিবলৈ পায় হে আজিৰ যুগত পায় নাপায় একো কথা নাই চব পায় বিহুটোৰ লগত আজি যুগ আৰু কালি যুগ কি কথা আছে অসমীয়াৰ বাবে বিহুটো কালি যেনেকুৱা আছিল আজিও ঠিক তেনেকুৱাই বিহুটোক সলনি কৰাৰ অধিকাৰ কাৰো নাই ৰচোন বিহুটো কোনে সলনি কৰিব বিচাৰিছে তই মাজতে যি কথাবোৰ বকি নাথাকিবি এতিয়া চাউনৰ কথাটো কি হ'ল সকলোৱে মতামত জনাওক যদি সকলোৱে মতামত আছে হাত চাপৰি মাৰিলে হ'ল কি হ'ল সকলোৱে মতামত নাই নেকি সকলোৰে আছে নাই নাজানো মোৰ কিন্তু নাই কাৰণ হিয়াৰ আমুঠু বিহুটোক মই ইমান বেপেৰুৱা কৰিব নোৱাৰোঁ চাউণ্ডটো লগত ৰাখিলেনো কি বেপেৰুৱা কথা হ'ব কি ফাল্টু কথা ক'বলৈ আহিছ ফাল্টু কথা তহঁতেহে কৈ আছ হুঁচৰি কি তহঁতে নাজানো নেকি হা বিহুৰ পৰম্পৰা ৰক্ষা কৰি যদি বিহু মাৰিব নোৱাৰ তেন্তে বিহু মাৰিব নালাগে আৰু বলিন তই কি কৈছিলি মানুহক ডিমাণ্ড দিবিগৈ হা গাড়ীত চাউণ্ড লৈ গৈ হেৰৌ আশীৰ্বাদ জানো বিক্ৰী হয় বা কিনি লোৱা বস্তু হুঁচৰি কিয় মাৰে জাননে তহঁতে নতুন বছৰটোত ৰাইজৰ পদধূলাৰে চোতাল পবিত্ৰ কৰি গৃহস্থক গোটেই বছৰটোৰ কাৰণে ভালে থাকিবলৈ আশীৰ্বাদ দিয়ে আৰু তহঁতে সেই আশীৰ্বাদৰ দৰদাম কৰিবি হা টকাৰ কাৰণে নিজৰ কলা সংস্কৃতি ইমানো তললে নমাব নোৱাৰো কথাখিনি তই ঠিকেই কৈছ মই এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ চিঠি চপাই ধনী ধনী মানুহক চিঠি দি
গাড়ী চাউণ্ড এইবোৰ লৈ হুঁচৰি মৰা পৰম্পৰা আমাৰ আছিল জানো? তাকে আজিকালি বহু হুঁচৰি দল কেঁচা ঘৰ দেখিলে বিহু নমৰাকে পাৰ হৈ গুচি যায়। সেইটো জানো ভাল কথা? আমাৰ জাতিৰ সত্তা, অসমীয়া জাতিৰ মেৰুদণ্ড আমাৰ হিয়াৰা মথু ৰঙালী বিহুটিক এনেকুৱা অপসংস্কৃতিক ৰাসৰ পৰা আমি ৰক্ষা কৰিব লাগিব। তাকে কোনে কি কৰিছে দৰকাৰ নাই, আমি কি কৰিছোঁ সেইটোহে ডাঙৰ কথা। তহঁতি কথাখিনি ঠিকেই কৈছ, মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ। তেতিয়াহ'লে আজি আমি সকলোৱে সংকল্প লওঁ যে আমি বিহুটিক বেপেৰুৱা হ'বলৈ কেতিয়াও নিদিওঁ। আমি আমাৰ পৰম্পৰা ৰক্ষা কৰিহে আমাৰ বিহু পাতিম, কাৰণ বিহু হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা। সেইকাৰণে ভূপেন দাই গাই থৈ গৈছে, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীয়নৰ ইশা, গণজীয়নৰ ইশা, গণজীয়নৰ ইশা। নমস্কাৰ, মই অজনাকাশ কাশ্যপ। AD প্ৰডাকশ্যনৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি AD প্ৰডাকশ্যনৰ শিল্পীসকল সাজু হৈছোঁ বিহু মঞ্চৰ বাবে এখনি গীতি আলক্ষ্য লৈ বহাগৰ নাচনি। আমাক আপোনালোকৰ বিহু মঞ্চত পাবৰ বাবে তলত দিয়া নাম্বাৰত যোগাযোগ কৰিব। ধন্যবাদ।